Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনাৰ আগত কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 2 লৈ আনিছোঁ। ইয়াত আপোনালোকৰ কাৰণে কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। সকলোৱে ভিডিঅ'টো ভালদৰে চাব, প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ আপোনালোকৰ এক্সাম আহি থকা আসাম ৰিক্ৰুটমেণ্ট বা আসাম পুলিচ যিকোনো পৰীক্ষাৰ কাৰণে দৰকাৰ হয়। গতিকে সকলোকেইটা কুৱেশ্যন ভালদৰে চাব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোৰ ভিতৰত 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো মই যোৱা ভিডিঅ'ৰ পৰা ইয়াতো দি দিছোঁ, কাৰণ এই 1 নম্বৰ 2 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে মই যোৱা ভিডিঅ'টো দিছিলোঁ আৰু এইটো ভিডিঅ'টো দিছোঁ, ছেম কুৱেশ্যন হয়, কিন্তু মই ইয়াতে এইকাৰণে দিছোঁ যাতে আপোনালোকৰ বেছি ৰিভিজন হয়, যাতে আপোনালোকৰ কুৱেশ্যনটো দেখাৰ লগে লগে এনচাৰবিলাক ক'ব পাৰে। সেইকাৰণে মই ইয়াতো দি দিছোঁ, জাষ্ট দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই এইটো ভিডিঅ'টো দি দিছোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হু হেজ বিন এপইণ্টেড এজ আ নিউ গভৰ্ণৰ অফ আছাম? কোনজন ব্যক্তিক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? যদি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছে নিশ্চয় ইয়াৰে এনচাৰ বুজি পাব। ইয়াৰ শুদ্ধ উত্তৰ হয় অপশ্যন চি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আমাৰ এই 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হু ইজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, নানী গোপাল মহন্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন ভাইচ চেঞ্চেলৰৰ নাম হৈছে নানী গোপাল মহন্ত। নেক্সট, হুইচ হেজ বিন ৰিচেণ্টলি ডিক্লেয়াৰ্ড এজ দ্য ইউনেস্কোজ ৱৰ্ল্ড হেৰিটেজ চাইট অফ আছাম? শেহতীয়াকৈ অসমৰ কিহৰ ইউনেস্কো বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে ঘোষণা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, চৰাইদেউ মৈদাম। ইউনেস্কোৰ মতে ৱৰ্ল্ড হেৰিটেজ চাইট অফ আছাম চৰাইদেউ মৈদামছক ডিক্লেয়াৰ কৰা হৈছে। নেক্সট, ভিনেছ ফগাট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? ভিনেছ ফগাট কি খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ৰেচলিং। ভিনেছ ফগাট কি খেলৰ সৈতে জড়িত? ৰেচলিং খেলৰ সৈতে জড়িত আছে। নেক্সট, দ্য হোষ্ট কাউণ্ট্ৰি অফ 2026 উইণ্টাৰ অলিম্পিকছ। 2026 চনৰ শীতকালীন অলিম্পিক আয়োজনক দেশৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ইটালী। 2026ত উইণ্টাৰ অলিম্পিকছ ক'ত পতাব? কোনটো দেশে হোষ্ট কৰিব? ইটালী দেশে হোষ্ট কৰিব। নেক্সট, উইনিং টিম অফ 2022 ফিফা ৱৰ্ল্ড কাপ। কোনখন দেশে 2022 চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, আৰ্জেণ্টিনা। আৰ্জেণ্টিনা দেশে 2022ৰ ফিফা ৱৰ্ল্ড কাপৰ বিজয়ী হৈছিল। নেক্সট, ৰিচেণ্টলি হুইচ এয়াৰপৰ্ট বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এয়াৰপৰ্ট টু এচিভ নেট জিৰ' কাৰ্বন ইমিশ্যন এয়াৰপৰ্ট ষ্টেটাছ? শেহতীয়াকৈ কোনটো বিমানবন্দৰে নেট জিৰ' কাৰ্বন ইমিছ বিমানবন্দৰৰ মৰ্যাদা লাভ কৰা প্ৰথমটো ভাৰতীয় বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কোনটো এয়াৰপৰ্ট, আমাৰ ভাৰতৰ কোনখন এয়াৰপৰ্টে নেট জিৰ' কাৰ্বন ইমিশ্যন এয়াৰপৰ্ট ষ্টেটাছ হাসিল কৰিছে? কোনে? ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে এই পৰিগণিত হৈছে। নেক্সট, হু হেজ বিন কনফাৰ্ড উইথ দ্য নেশ্যনেল জিঅ' ছায়েন্স লাইফ টাইম এৱাৰ্ডছ 2023? 2023 চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান জীৱনজোৰা সাধনা বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, প্ৰফেচাৰ ধীৰাজ মোহন বেনাৰ্জী। 2023 চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান জীৱনজোৰা সাধনা বঁটা প্ৰফেচাৰ ধীৰাজ মোহন বেনাৰ্জীয়ে লাভ কৰিছে। নেক্সট, ৰিচেণ্টলি হুজ বাৰ্থডে এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ সদ্ভাৱনা দিৱস হাৰমনি ডে? শেহতীয়াকৈ কাৰ জন্ম বাৰ্ষিকী সম্ভাৱনা দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ জন্মদিনটো সদ্ভাৱনা দিৱস অৰ্থাৎ হাৰমনি ডে বুলি জনা যায়।
নেক্সট, ৰিচেণ্টলি অন হুইচ ডে দ্য ৱৰ্ল্ড ফটোগ্ৰাফী ডে ইজ চেলিব্ৰেটেড? শেহতীয়াকৈ কোনদিনা বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন চি, 19 আগষ্টত। ৱৰ্ল্ড ফটোগ্ৰাফী ডে বুলি কেতিয়া চেলিব্ৰেট কৰা হয়? 19 আগষ্টত চেলিব্ৰেট কৰা হয়, পালন কৰা হয়। নেক্সট, MS স্বামীনাথন এৱাৰ্ড গিভেন টু? MS স্বামীনাথন বঁটা প্ৰদান কৰা হয়, কাক প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন বি, BR কম্বোজ। BR কম্বোজক MS স্বামীনাথন এৱাৰ্ড প্ৰদান কৰা হয়। নেক্সট, হু হেজ বিন সেলেক্টেড ফৰ দ্য নেশ্যনেল ইউথ এৱাৰ্ড 2024? 2024 চনৰ ৰাষ্ট্ৰীয় যুৱ বঁটাৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, বিসাথী ভাৰত। 2024 চনৰ নেশ্যনেল ইউথ এৱাৰ্ড কাক দিয়া হৈছে? বিসাথী ভাৰতক দিয়া হৈছে। নেক্সট, ৱৰ্ল্ড ব্ৰেইল ডে চেলিব্ৰেটেড অন? বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন ডি, 4 জানুৱাৰী। 4 জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয়। নেক্সট, which state government is conducting the Gunotsav 2024 program to assist 40 lakh students in government schools? কোনখন ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত 40 লাখ ছাত্ৰ ছাত্ৰী মূল্যায়নৰ বাবে গুণোৎসৱ 2024 কাৰ্যসূচী অনুষ্ঠিত কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, আছাম। গুণোৎসৱৰ যদি কুৱেশ্যন আহে, গুণোৎসৱ আমাৰ অসমতে কৰা হৈছে, গুণোৎসৱৰ যদি কুৱেশ্যন আহে আপোনালোকে ডাইৰেক্ট অসম টিক মাৰ্ক কৰিব, ডাইৰেক্টলি আছাম। নেক্সট, হুইচ কাউণ্ট্ৰি হেজ ৰিচেণ্টলি এনাউন্সড নট টু জইন ব্ৰিক্স? শেহতীয়াকৈ কোনখন দেশে ব্ৰিক্সত যোগদান নকৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, আৰ্জেণ্টিনা। শেহতীয়াকৈ আৰ্জেণ্টিনা দেশে ব্ৰিক্সত যোগদান নকৰাৰ কথা ঘোষণা কৰিছে। নেক্সট, হু ইজ দ্য অথৰ অফ ৰিচেণ্টলি ৰিলিজ দ্য বুক টাইটেল হোৱাই ভাৰত মেটাৰ্ছ? শেহতীয়াকৈ মুক্তি পোৱা হোৱাই ভাৰত মেটাৰ্ছ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধটো অপশ্যন চি, S জয়শংকৰ। হোৱাই ভাৰত মেটাৰ্ছৰ গ্ৰন্থখনৰ লেখক হৈছে S জয়শংকৰ। নেক্সট, ওল্ডেষ্ট নেম অফ মহৰ্ষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট? মহৰ্ষি বাল্মীকি আন্তৰ্জাতিক বিমানবন্দৰৰ আটাইতকৈ পুৰণি নামটো হৈছে? আমি জানো যে আমাৰ ভাৰতৰ কেইটামান বিমানবন্দৰৰ এয়াৰপৰ্ট কেইটামানৰ নাম চেঞ্জ কৰা হৈছে, আগৰ নামৰ জেগাত এতিয়া নতুন নাম দিয়া হৈছে। তো ইয়াতে সুধিছে মহৰ্ষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ আগৰ নামটো কি আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ, অযোধ্যা। অযোধ্যা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ নাম সলনি কৰা হৈছে মহৰ্ষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হিচাপে। তো ইয়াৰে আগৰ নামটো আছিল অযোধ্যা, অযোধ্যা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নেক্সট, হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য ছেক্ৰেটাৰী জেনেৰেল অফ বিমষ্টেক? শেহতীয়াকৈ বিমষ্টেকৰ মহাসচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন ডি, ইন্দিৰা মণি পাণ্ডে। শেহতীয়াকৈ বিমষ্টেকৰ মহাসচিব হিচাপে ইন্দিৰা মণি পাণ্ডে নিযুক্তি লাভ কৰিছে। নেক্সট, হুইচ ইণ্ডিয়ান ছিংগাৰ ৱাজ ৰিচেণ্টলি অনাৰ্ড উইথ গ্ৰেমি এৱাৰ্ড 2024? কোনজন ভাৰতীয় গায়কক গ্ৰেমি বঁটা 2024 সন্মানিত কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি, শংকৰ মহাদেৱন। শংকৰ মহাদেৱন গ্ৰেমি বঁটা 2024 সন্মানিত কৰা হৈছে। নেক্সট, হুইচ ইণ্ডিয়ান ষ্টেট set a Guinness record for performing mass Surya Namaskar simultaneously at 108 places on the first day of 2024? 2024 চনৰ প্ৰথম দিনটোত 108 স্থানত একেলগে গণসূৰ্য নমস্কাৰ প্ৰদৰ্শন কৰি ভাৰতৰ কোনখন ৰাজ্যই গিনিছ অভিলেখ গঢ়িছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি, গুজৰাট। 2024 চনৰ প্ৰথম দিনটোত 108 স্থানত একেলগে সূৰ্য নমস্কাৰ প্ৰদৰ্শন কৰি ভাৰতৰ গুজৰাট ৰাজ্যই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম গঢ়িছিল।
Next, Sheikh Hasina as Prime Minister of Bangladesh, who belongs to which political party? বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্বেখ হাছিনা কোনটো ৰাজনৈতিক দলৰ? ইয়াৰ শুদ্ধ অপশ্যন চি অমি লীগ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশ অমি লীগ ৰাজনৈতিক দলৰ প্ৰধানমন্ত্ৰী। নেক্সট, নেশ্যনেল ইউথ ডে চেলিব্ৰেটেড অন, ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন ডি 12 জানুৱাৰী। 12 জানুৱাৰীত নেশ্যনেল ইউথ ডে চেলিব্ৰেট কৰা হয়। নেক্সট, which one was declared as a India's first dark sky park? কোনখন ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ পেঞ্চ টাইগাৰ ৰিজাৰ্ভ। পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট, নিউ প্ৰেচিডেণ্ট অফ টাইৱান। টাইৱানৰ নতুন ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ অপশ্যন এ লাই চিং টি। টাইৱানৰ নতুন ৰাষ্ট্ৰপতি হৈছে লাই চিং টি। নেক্সট, which team won the Spanish Super Cup in Riyadh, Saudi Arabia? ৰিয়াদ ছৌদি আৰবত স্পেনিছ ছুপাৰ কাপত কোনটো দলে জয়লাভ কৰে? ইয়াৰ শুদ্ধ অপশ্যন এ ৰিয়েল মেড্ৰিড। ছৌদি আৰবিয়াত হোৱা স্পেনিছ ছুপাৰ কাপৰ কোনটো দলে লাভ কৰিছিল? ৰিয়েল মেড্ৰিড দলটোৱে জয়লাভ কৰিছিল। নেক্সট, নিপা ভাইৰাছ ইজ কেৰিড বাই। নিপা ভাইৰাছৰ দ্বাৰা বহন কৰা হয়। ইয়াৰ শুদ্ধ অপশ্যন এ ফ্ৰুট বেটছ। নিপা ভাইৰাছৰ দ্বাৰা ফ্ৰুট বেটছক বহন কৰা হয়। নেক্সট, ফিফাছ বেষ্ট ওমেন্স ফুটবল প্লেয়াৰ। ফিফাৰ শ্ৰেষ্ঠ মহিলা ফুটবল খেলুৱৈ। ইয়াৰ শুদ্ধ অপশ্যন ডি আইটানা বনমাটিছ। ফিফাৰ বেষ্ট ওমেন্স ফুটবল প্লেয়াৰ হৈছে আইটানা বনমাটি। নেক্সট, what is the theme of the India International Science Festival IISF 2023? এই যে IISF আছে এই বস্তুটো আপোনালোকে শ্বৰ্ট ফৰ্মটো মনত ৰাখিব, কাৰণ পৰীক্ষাত শ্বৰ্ট ফৰ্মটো আহি যাব পাৰে। গতিকে ইয়াৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল। ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ IISF 2023ৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ অপশ্যন ডি ছায়েন্স এণ্ড টেকনলজি পাব্লিক আউটৰিচ ইন অমৃতকাল। Next, who will be conferred with the Assam Vaibhav Award, the highest civilian honor in the state of Assam? অসম ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হ'ব? ইয়াৰ শুদ্ধ অপশ্যন বি ৰঞ্জন গগৈ। অসম বৈভৱ এৱাৰ্ড কাক দিয়া হ'ব, কাক প্ৰদান কৰা হ'ব? ৰঞ্জন গগৈক প্ৰদান কৰা হ'ব। নেক্সট, who will receive the ভাৰত ৰত্ন এৱাৰ্ডছ 2024? 2024 চনৰ ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিব? ইয়াৰ শুদ্ধ অপশ্যন এ কাপুৰী ঠাকুৰ। 2024 ভাৰত ৰত্ন এৱাৰ্ডছ কোনে লাভ কৰিব? কাপুৰী ঠাকুৰে লাভ কৰিব। তো আজিৰ 31টা কুৱেশ্যন আপোনাৰ সকলোৰ কাৰণে বহুত দৰকাৰী হয়, আৰু পাৰ্ট 1তো কেইটামান কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। সকলোৱে এইটো ভিডিঅ' চোৱাৰ পাছত পাৰ্ট 1টো চাই ল'ব, কাৰণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এই কাৰেণ্ট এফেয়াৰ্ছৰ কেইটা বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত অহাৰ চান্স বহুতকেইটা আছে। যদি আপোনালোকে এতিয়ালৈকে পাৰ্ট 1টো চোৱা নাই, ভিডিঅ'ৰ পাছত এইটো ভিডিঅ' চোৱাৰ পাছত পাৰ্ট 1টো চাই ল'ব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।